খৈৰাবাৰীত শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰী শৈক্ষিক নেশৰ দ্বাৰা বঁটা প্ৰদান। শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰী শৈক্ষিক নেশৰ উদ্যোগত প্ৰতিবছৰে শৰণীয়া জনগোষ্ঠীয়ে কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা আৰু সম্বৰ্ধনা প্ৰদান কৰি আহিছে। তেনেদৰে আজি খৈৰাবাৰীৰ জাৰগাঁৱত ৰবীন্দ্ৰ শৰণীয়াৰ বাসগৃহত বঁটা প্ৰদান কৰা হয়। খৈৰাবাৰীৰ বিশিষ্ট সমাজকৰ্মী তথা ফিজিঅ'থেৰাপিষ্ট ডাক্তৰ বাপন বসুমতাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি শৈক্ষিক নেশৰ বঁটা দিস্মিতা শৰণীয়াক প্ৰদান কৰে। বঁটা প্ৰদান কৰি বঁটা প্ৰাপকগৰাকীক উদ্দেশ্যি শৈক্ষিক দিশত বক্তৃতা প্ৰদান কৰে। প্ৰয়াত যুগমণি শৰণীয়া স্মৃতি বঁটাটিৰ লগত জাতীয় গামোচা, সম্বৰ্ধনা পত্ৰ, নগদ ৫,০০০ টকা, কলম আৰু মূল্যৱান কিতাপ প্ৰদান কৰা হয়। শৈক্ষিক নেশ বঁটা দাতা বংশী দাস শৰণীয়াও উপস্থিত থাকে। শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক নেশৰ সম্পাদক প্ৰবীণ সিং শৰণীয়াই আঁত অনুষ্ঠানটিত উপদেষ্টা দীপেন ডেকা, জয়দেৱ ডেকা আদি উপস্থিত থাকে। আনহাতে একেদিনাই তামোলবাৰীৰ ৰৌমাৰী গাঁৱৰ বিজয় শৰণীয়াৰ বাসগৃহত উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা হিমাক্ষী শৰণীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নগদ ৫,০০০, সম্বৰ্ধনা পত্ৰ, গামোচা, কলম আৰু কিতাপ আদি প্ৰদান কৰা হয়। বিশিষ্ট লোক মুখ্য অতিথি হিচাপে উপস্থিত থাকি পংকজ শৰণীয়াই শৈক্ষিক বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তি প্ৰমেশ্বৰ ডেকা, মণি শৰণীয়া আদি লোকসকল উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। ডাঙৰ ডাঙৰ অফিচাৰ হ'ব পাৰে, ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ, ডক্টৰ হ'ব পাৰে, তেনেহ'লে আমাৰ জাতিটোৰ বাবে গৌৰৱ। কাৰণ এটা জাতি আগুৱাবলৈ হ'লে শৈক্ষিকভাৱে যদি সামাজিকভাৱে যদি আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে আমাৰ জাতিটো কিন্তু আমি পিছ পৰি থাকিম। এনে আমাৰ জাতিটো সৰু আৰু ক্ষুদ্ৰ, তাৰ ফলত যদি আমাৰ জনগোষ্ঠীটোৰ ভাল ভাল শিক্ষিত মানুহসকল যদি আগুৱাই নাযায়, তেনেহ'লে আমাৰ জাতিটো আৰু পিছ পৰি ৰ'ব। হিমাক্ষী ডেকা, ক'ত পঢ়িছিলা? NRDS Senior Secondary School, খৈৰাবাৰী। কিহত নেতা? পলিটিকেল সায়েন্স, এডুকেশ্যন আৰু এছামিছ। ভৱিষ্যত তোমাৰ পৰিকল্পনা কেনেকুৱা? মোৰ টিচাৰ হ'ব ইচ্ছা। যিটো অনুষ্ঠান আগলৈ মানে উচ্চাৰ থাকিব আৰু উচ্চাৰ কিবা হ'ব, ভাল লাগিছে বহুত। স্কুলৰ ছাৰ বাইদেউসকলৰ বাবে আজি মই এইখিনি পাবলৈ সক্ষম হৈছোঁ আৰু মা দেউতাৰ মৰম আৰু আশীৰ্বাদত। শৰণীয়া কছাৰী শৈক্ষিক ন্যাস, যে শৰণীয়া কছাৰী জনগোষ্ঠীটোক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে আৰু আমাৰ ষ্টুডেণ্টখিনিক উৎসাহিত কৰাৰ কাৰণে গঠিত আমাৰ শৰণীয়া কছাৰী শৈক্ষিক ন্যাসৰ এই 2026 বৰ্ষত যি শৈক্ষিক ন্যাস বঁটা প্ৰয়াত যুগমণি শৰণীয়াৰ সন্মানত আমি প্ৰত্যেক বছৰে দুগৰাকী শিক্ষাৰ্থীক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আমি দুগৰাকী শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এই বঁটা প্ৰদানৰ লগত নগদ ৫,০০০ টকা, বিভিন্ন গ্ৰন্থ, জাতীয় মুক্সা আৰু কলম ইত্যাদিৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আৰু এই বৰ্ষত এই যি শৈক্ষিক ন্যাস বঁটা পাবলৈ সক্ষম হৈছে আমাৰ ঝাৰগাঁৱৰ নিবাসী ৰবীন্দ্ৰ শৰণীয়াৰ সন্তান দিস্মিতা শৰণীয়াৰ লগতে তামোলবাৰী ৰৌমাৰী গাঁৱৰ হিমাক্ষী শৰণীয়া, দুয়োগৰাকী শিক্ষাৰ্থীক আমি ঘৰত আহি পেলাই আজি এই শৈক্ষিক ন্যাস বঁটা প্ৰদান কৰিলোঁ। গতিকে দুয়োগৰাকী শিক্ষাৰ্থীক আমি ভৱিষ্যতে আমাৰ জনগোষ্ঠীৰ এগৰাকী প্ৰকৃত মানৱ সম্পদ হিচাপে ভালদৰে শিক্ষা গ্ৰহণ কৰি অধ্যৱসায় কৰি যাতে আমাৰ অঞ্চলটোৰ হৈ জনগোষ্ঠীটোৰ হৈ কাম কৰিব পাৰে আৰু উঠি অহা জনগোষ্ঠীটোৰ যিখিনি শিক্ষাৰ্থী বা ষ্টুডেণ্টখিনিৰ কাৰণে যাতে তেওঁলোকে আদৰ্শ হ'ব পাৰে, তাৰ বাবে তেওঁলোকৰ পৰা আমি আশা প্ৰকাশ কৰিছোঁ। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি নিশ্চয় আগবঢ়াই যাম। অনুষ্ঠানৰ বিশেষকৈ আমি আমন্ত্ৰণ জনাইছিলোঁ দুয়োটা অনুষ্ঠানতে। আমাৰ খৈৰাবাৰীৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ফিজিঅ'থেৰাপি ডক্তৰ বাপন বসুমতী ডাঙৰীয়া, আৰু লগতে যি প্ৰয়াত যুগমণি শৰণীয়াৰ পিতৃ প্ৰাক্তন সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বংশী দাস শৰণীয়া ডাঙৰীয়া, আৰু লগতে অন্যান্য বিভিন্ন গণ্যমান্য ব্যক্তিসকল ইয়াতে উপস্থিত আছিলে। আমাৰ শৰণীয়া কছাৰী যি কমিউনিটি চেল BPA বুলি পেলাই এই কমিউনিটি চেলৰ চেণ্ট্ৰেল ছেক্ৰেটাৰী গোৰেশ্বৰৰ নিবাসী বন্ধুবৰ পংকজ শৰণীয়া অনুষ্ঠানত বিশিষ্ট অতিথিভাৱে উপস্থিত আছিলে। গতিকে আটাইকেইগৰাকী অতিথিক আমি আজি আহি আমাক যেনে উৎসাহিত কৰিলে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শৰণীয়া, মোৰ ঘৰ চাৰগাঁৱত। মই চাৰগাঁও গাৰ্লছ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ আৰু মই বৰ্তমান খৈৰাবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ি আছোঁ বিজ্ঞান শাখাত। শৰণীয়া কছাৰী ছাত্ৰ ছাত্ৰী শৈক্ষিক ন্যাস সংগঠনৰ বিষয়ববীয়াসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকে মোৰ ঘৰত আহি মোক সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মোৰ বহুত ভাল লাগিছে। মই নাৰ্ছিং হ'ব নাৰ্ছিং। আজি অনুষ্ঠানটোত উপস্থিত হৈ কেনেকুৱা? হয়, আজি আমি
এই সম্বৰ্ধনা অনুষ্ঠানত থাকি খুবেই আনন্দিত হৈছোঁ কাৰণ শৰণীয়া কছাৰী শৈক্ষিক ন্যাসে প্ৰতি বছৰে আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভাল ভাল শিক্ষিত ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰি আহিছে, অভিনন্দন জনাই আহিছে। এই বছৰো তেওঁলোকে দুগৰাকী ছাত্ৰীক তেওঁলোকে মানে শৈক্ষিক বঁটা প্ৰদান কৰিছে। আমি নথৈকৈ আনন্দিত হৈছোঁ কাৰণ কিয় যে আমাৰ জনগোষ্ঠীটো অতিকৈ ক্ষুদ্ৰ নিমাখিত এটা জনজাতি জনগোষ্ঠী, গতিকে শৰণীয়া কছাৰীসকলৰ যিটো শৈক্ষিক দিশ আমি অতিকৈ পিছপৰা। গতিকে এনেকুৱা শৰণীয়া কছাৰী শৈক্ষিক ন্যাসে যেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি লগতে তেওঁলোকক উৎসাহিত কৰি আছে, ঠিক তেনেকৈ ভৱিষ্যতে যদি আমি আৰু ল'ৰা ছোৱালীসকলক যদি আমি উৎসাহিত কৰিব পাৰোঁ তেনেহ'লে নিশ্চয় তেওঁলোকে আগন্তুক ভৱিষ্যত আকৌ ডাঙৰ ডাঙৰ অফিচাৰ বা IAS বিষয়া APS বিষয়া এনেকুৱা ধৰণৰ হ'ব পাৰিব। গতিকে আমাৰ জনগোষ্ঠীটো তেনেকৈ আগবাঢ়ি যাব, কাৰণ আমাৰ ল'ৰা ছোৱালীসকল যদি ভাল ভাল পদবীত যদি অধিষ্ঠিত হয় তেতিয়াহ'লে আমাৰ জনগোষ্ঠীটো কিছু হ'লেও উন্নত হ'ব। গতিকে ইয়াৰ বাবে আমি শৰণীয়া কছাৰী শৈক্ষিক ন্যাসৰ সকলো বিষয়ববীয়া তথা আজিৰ যি আমাৰ দুগৰাকী ছাত্ৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।